কেইটামান দিন পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল যে এডিআৰই 2.0 এপিএছচিৰ ধৰণেৰে পাতিব খুজিছো বুলি মন্তব্য কৰিছিল আৰু তাৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ৰূপে মন্তব্য কৰিছিল এক প্ৰকাৰে ক'বলৈ গ'লে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে তুলপাৰ ৰগা পৰিলক্ষিত হৈছিল তাৰ পিছতে আকৌ কালি সন্ধিয়া ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ লাইভ যোগে আহি সামাজিক মাধ্যমত এই মন্তব্য কৰিছে যে এইবাৰ আগৰবাৰৰ নিচিনাকৈ এইবাৰ এডিআৰই 2.0 অনুষ্ঠিত হ'ব আৰু মঙ্গলবাৰৰ ভিতৰত নতুন সিলেবাস উলিয়াম বুলিও কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো কেইদিনমান আগত যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভ যোগে আহি নিজেই মন্তব্য কৰিছিল যে এপিএছচিৰ ধৰণেৰেহে হ'ব এডিআৰই 2.0 আৰু সেই যে এডিআৰই 2.0 কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছিল যে তেতিয়া যদি এপিএছচি ধৰণেৰে পাতিব খুজে তেনেহলে প্ৰিলিমছ হ'ব মেইনছ হ'ব আৰু ইন্টাৰভিউ হ'ব কিন্তু কালি নিখাৰ যি আসলতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে লাইভ যোগে আহি সামাজিক মাধ্যমত মন্তব্য কৰিলে তাত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে যে প্ৰিলিমছ নহয় মেইনছ আৰু ইন্টাৰভিউহে হ'ব এডিআৰই 2.0 আৰু মঙ্গলবাৰৰ ভিতৰত নতুন সিলেবাস প্ৰকাশ কৰিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষা এপিএছচিৰ ধৰণেৰেহে পাতিব খুজিছো আৰু এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত চৰ্চা অব্যাহত হৈছিল এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ৰূপে মন্তব্য কৰিছিল আৰু বহুতে আসলতে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছিল তাৰ পিছতে কালি নিখাৰ ভাগত মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে যে চৰকাৰে পৰীক্ষাৰ প্ৰক্ৰিয়াটো অভিযোগ মুক্ত কৰাৰ লগতে নিযুক্তি প্ৰক্ৰিয়াটো নিকা কৰাৰ কাৰণেহে এপিএছচিৰ আৰ্হিত অনুষ্ঠিত কৰিব খুজিছিল যদিও চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে দশম শ্ৰেণীৰ মানতহে প্ৰশ্ন কাকত হ'ব তদুপৰি তৃতীয় বৰ্গৰ পদৰ বাবে অৰ্হতা অনুসৰি স্নাতক বা উচ্চতৰ মাধ্যমিক মানৰ পাঠ্যক্ৰম হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আগত 4 দিনৰ ভিতৰতে পৰীক্ষাৰ পাঠ্যক্ৰম ঘোষণা কৰা হ'ব বুলি কোৱাৰ লগতে অহা 3 অক্টোবৰত আৰক্ষীৰ পদসমূহৰ বাবে শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হ'ব বুলিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে ফেচবুক যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যেহেতু মুখ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছিল যে সামাজিক মাধ্যমত যি এডিআৰই 2.0 এপিএছচিৰ আৰ্হিত অৰ্থাৎ এপিএছচিৰ ধৰণেৰে পাতিব খোজা বিষয়টোৱে এক প্ৰকাৰে সামাজিক মাধ্যমত তুলপাৰ সৃষ্টি কৰিছিল তাৰ পিছতেই এতিয়া মন্তব্য কৰিছে যে এপিএছচিৰ ধৰণে কিয় হ'ব লাগে বুলি বিতৰ্ক হৈছিল মই শুনিছিলো আসলতে এপিএছচি মানৰ প্ৰশ্ন কাকত কাটিব খোজা নাই এপিএছচিৰ ধৰণেৰেহে পৰীক্ষা পাতিব খুজিছো বুলি মন্তব্য কৰিছে তাৰ মানে প্ৰথমে প্ৰিলিমিনাৰী তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা হ'ব কিন্তু পৰীক্ষাৰ মান চতুৰ্থ শ্ৰেণীৰ কাৰণে দশম শ্ৰেণীৰ মানতে হ'ব ঠিক তেনেদৰে চতুৰ্থ বৰ্গৰ পদৰ বাবেও স্নাতক যাৰ অৰ্হতা তাৰ বাবে পাঠ্যক্ৰম স্নাতক নামৰ আৰু অৰ্হতা উচ্চতৰ মাধ্যমিক তাৰ পাঠ্যক্ৰম উচ্চতৰ মাধ্যমিক মানৰ হ'ব কিন্তু এবাৰ এডিআৰই 2.0 আৰ্হিত হ'ব লাগে বুলি আমি এডিআৰই 2.0 হ'ব লাগে এপিএছচিৰ আৰ্হিত হ'ব লাগে বুলি আমি এটা প্ৰস্তাৱ দিছিলোঁ কিয় দিছিলোঁ জানি আচৰিত হ'ব যে উচ্চতৰ মাধ্যমিক অৰ্হতা 3700টা পদৰ বিপৰীতে 11 লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে বুলি মন্তব্য কৰিছে আৰু এই 11 লাখ প্ৰাৰ্থীক লৈ আমি যেতিয়া পৰীক্ষা পাতিবলৈ যাম তেতিয়া 2100 পৰীক্ষা কেন্দ্ৰ লাগিব আৰু 2100 পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ মান বজাই ৰখাটো অসম্ভৱ আৰু প্ৰত্যাহ্বান হৈ পৰিব কৰবাত নিৰীক্ষক ইমান ভাল নহব পাৰে কৰবাত ফুৰুঙা থাকিব পাৰে কৰবাত ইজনে সিজনক সহায় কৰাৰ অভিযোগ থাকিব পাৰে যদি আমি প্ৰিলিমিনাৰী পৰীক্ষা পাতো তেনেহলে তাত 1 লাখ ল'ৰা ছোৱালী উত্তীৰ্ণ হ'ব আৰু এই 1 লাখক লৈ আমি তেতিয়া মেইনছ পাতিম তেতিয়া তাত পৰীক্ষাৰ মান খুব সূক্ষ্ম হবে বজাই ৰাখিব পাৰিম অৰ্থাৎ শেষলৈ গৈ যে চাকৰি পাব তাত কোনো ধৰণৰ প্ৰাৰ্থীয়ে কোনো ধৰণে আপোচ কৰি চাকৰি পোৱাৰ সুবিধা নাথাকে সেয়েহে এডিআৰই 2.0 এপিএছচিৰ আৰ্হিত পাতিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে যেতিয়া আসলতে বহুলোকে মন্তব্য কৰিলে বহুলোকে ক্ষোভ প্ৰকাশ কৰিলে সামাজিক মাধ্যমত ইয়াক লৈ চৰ্চা অব্যাহত হ'ল তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰেই কালি নিশা মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে কি বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে শুনাবলৈ বিচাৰিছো টেনৰ ষ্টেণ্ডাৰ্ডে পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ দিব শ্ৰেণীৰ চাকৰিত এপিএছচিৰ ধৰণে পৰীক্ষা কিয় হ'ব লাগে দৰাচলতে আসল কথাটো হ'ল যে আমি এপিএছচিৰ ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন কাটিব খোজা নাই এপিএছচিৰ ধৰণৰ পৰীক্ষা তাৰমানে প্ৰথম প্ৰিলিমছ হ'ব তাৰ পিছত মেইনছ হ'ব
আৰু তাৰ পিছত আমাৰ ভাইবা হ'ব কিন্তু পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড চতুৰ্থ শ্ৰেণীৰ কাৰণে এপিএছচিৰ দৰে নহয় পৰীক্ষাৰ প্ৰশ্নৰ ষ্টেণ্ডাৰ্ড মেট্ৰিকৰ দৰে হ'ব হায়াৰ ছেকেণ্ডাৰীৰ দৰে হ'ব তেনেকে তৃতীয় শ্ৰেণীৰ কাৰণেও আমি এই ধৰণৰ যিটো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় অৰ্থাৎ গ্ৰেজুৱেশ্যন যাৰ কোৱালিফিকেশ্যন তাৰ বাবে সিলেবাস গ্ৰেজুৱেশ্যন হ'ব হায়াৰ ছেকেণ্ডাৰী যাৰ সিলেবাস তাৰ সিলেবাস হায়াৰ ছেকেণ্ডাৰী হ'ব কিন্তু আমি এটা প্ৰস্তাৱ দিছিলো যে এইবাৰ এডিআৰইৰ পৰীক্ষা প্ৰিলিমছ হওক মেইনছ হওক আৰু ইণ্টাৰভিউ হওক কিয় কৈছিলো আপোনালোকে জানি আচৰিত হ'ব যে ৭,০০০ পোষ্টৰ ভিতৰত এটা পোষ্ট আছে যাৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী আৰু সেই শিতানত ৩,৭০০ পোষ্ট আছে তাৰ বিপৰীতে ১১ লাখ ল'ৰা ছোৱালীয়ে আবেদন কৰিছে ১১ লাখ ল'ৰা ছোৱালীক যেতিয়া আমি পৰীক্ষা পাতিব যাম এটা পৰীক্ষা কেন্দ্ৰত যদি ৫০০কৈও আমি ল'ৰা ছোৱালী বহাৰ সুবিধা দিওঁ আমাক ২১০০ পৰীক্ষা কেন্দ্ৰ লাগিব আৰু ২১০০ পৰীক্ষা কেন্দ্ৰত সমানে এটা পৰীক্ষাৰ কোৱালিটি মেইনটেইন কৰাটো অসম্ভৱ প্ৰত্যাহ্বানমূলক হৈ পৰে যেতিয়া আমি 2,100 পৰীক্ষা কেন্দ্ৰত আমি পৰীক্ষা পাতিম কৰবাত ইনভেজিলেটৰজন ইমান ভাল কোৱালিটিৰ নহ'ব পাৰে কৰবাত লিকেজ থাকিব পাৰে কৰবাত চাকৰিত ইজনে সিজনক সহায় কৰাৰো অভিযোগ থাকিব পাৰে যদি আমি প্ৰিলিমছত এই অভাৱ বা অভিযোগ যিসমূহ থাকিসমূহৰ পৰা আমি যেতিয়া প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফল দিম প্ৰিলিমছত 1 লাখ ল'ৰা ছোৱালীয়ে পাছ কৰিব আৰু 1 লাখ ল'ৰা ছোৱালীক আমি যেতিয়া মেইনছ পৰীক্ষা পাতিম তেতিয়া তাত পৰীক্ষাৰ কোৱালিটিটো আমি খুব সূক্ষ্মভাৱে মেইনটেইন কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110